নমো ভগৱতে বাসুদেৱায়। নমো ভগৱতে বাসুদেৱায়। নমো ভগৱতে বাসুদেৱায়। ঐতিহ্যমণ্ডিত অসমৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী ঘামৰা সত্ৰ। এই ঐতিহ্যমণ্ডিত সত্ৰৰ পৰম পূজ্যপাদ ডেকা প্ৰভু এই স্থানত আসন অলংকৃত কৰি আছে। আমাৰ তামুলী গাঁৱস্থিত ঐতিহাসিক শ্ৰী শ্ৰী চেঁচাসত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰভু আহতীয়া বৈষ্ণৱ এই স্থানত আসন অলংকৃত কৰি আছে। পূজ্যপাদ ভাগৱত ভাস্কৰ ভাতৃ পিতৃতুল্য বৈষ্ণৱ সমস্ত স্থানত আসন অলংকৃত কৰি আছে। প্ৰভু ঈশ্বৰে কোৱাৰ দৰে মাতৃ গংগা সদৃশ আই মাতৃসকল এই স্থানত আসন অলংকৃত কৰি আছে। পিতৃতুল্য বৈষ্ণৱসকল আছে। পৰম শ্ৰদ্ধেয় এই বিজয় চুক হৰি মন্দিৰৰ সেৱকী সমস্ত আছে। বিভিন্ন স্থানৰ পৰা ভকত বৈষ্ণৱসকল এই স্থানত আহি আসন অলংকৃত কৰিছে। তেনে স্থানত অকল অসমতে নহয়, অসমৰ বাহিৰতো ভাগৱতৰ অমৃতময় ৰসবিন্দু বিলাই ফুৰা পৰম পূজ্যপাদ ভাগৱত পাঠ্যকাৰক শ্ৰীযুত অৰূপ শইকীয়া মহোদয়ৰ দৰে ব্যক্তি স্থানত আসন অলংকৃত কৰি আছে। সমূহ ধৰ্মপ্ৰাণ ৰাইজ আইসকল বা সমস্তজনৰ চৰণলৈ আমাৰ সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰা হৈছে। কিবা এটা জন্ম প্ৰতিপুৰুষৰ হয়তো পুণ্যত আমাৰ দৰে এজন ক্ষুদ্ৰমান জীৱই আজি পবিত্ৰ এই পুণ্যাত্মা স্থানত আপোনাসকলক সেৱা কৰিবলৈ পোৱাটো আমাৰ দৰে কৰ্তৃপক্ষৰ সৌভাগ্য। কেলৈ ফুলিলি উপহি মদাৰৈ, কেলৈ পেলালি কলি, গুৰুটো নালাগ ভকতত নালাগ থাক তলমূৰ কৰি। এনেহেন বাক্যভাগী নস্যাৎ কৰি আমাৰ দৰে মদাৰ সদৃশ আমি যজ্ঞকুণ্ডত তুলসী স্থানত অলংকৃত কৰা হৈছে। সেয়েহে বিজয়চুক এই পবিত্ৰ নামঘৰ সেৱকী সমষ্টত এই জন্ম নালাগে, আমি 7 জন্মতো ধাৰ সোধাব যে নোৱাৰোঁ, সেয়াটো সত্য। সেৱতীবৃন্দ, আপোনাসকলে জানি যোৱাকালি সত্ৰাধিকাৰ প্ৰভুৱে খুব সুন্দৰভাৱে কথা কৈ থৈ গৈছে। 28 সহস্ৰঋষি বেদৰ প্ৰধান, বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান, মান্য কৰি ভূত কপা তিলা সত্ৰ তথা, সনুক প্ৰমুখে শুনে ভাগৱত কথা। আপোনাসকলে জানে প্ৰভুৱে কালি খুব সুন্দৰভাৱে ব্যাখ্যা কৰিছে 28,000 সহস্ৰ ঋষিৰ সংখ্যা জীৱ কেনেকৈ কৰিব। সেই 28,000 সহস্ৰ ঋষি ব্ৰহ্মাৰ ওচৰলৈ গ'ল। ব্ৰহ্মাক ক'লে যে প্ৰজাপতি, আমি জীৱতৰণৰ বাবে কি কৰিম? তেতিয়া ব্ৰহ্মাই উত্তৰ দিলে, আমাৰ অৰূপ শইকীয়া মহোদয় আছে, আমাৰ প্ৰভু ঈশ্বৰ আছে, খুব সুন্দৰভাৱে ভাগৱতৰ ব্যাখ্যা আপোনাসকলে আগবঢ়াব। তেতিয়া ব্ৰহ্মাই ক'লে, আৰু ব্ৰহ্মাৰ চকুৰ পলকতে হঠাতে এজন দেৱতাৰ জন্ম হ'ল। নিমিষতে জন্ম হোৱা দেৱতাজনৰ নাম দিয়া হ'ল নিমিষ দেৱ। ঋষিসকলক ক'লে, এই ব্যক্তিজনৰ পাছে পাছে যোৱা, তেওঁৰ লগতে আলোচনা কৰিবা, কৃষ্ণ কথা আলোচনা কৰিবা, জ্ঞান যজ্ঞ কৰিবা।
28 সহস্ৰ ঋষি বেদৰ প্ৰধান বিষ্ণুৰ অনমিত ক্ষেত্ৰ মহাপুণ্য স্থান 28,000 ঋষি সেই ব্যক্তিজনৰ পুণ্যাত্মাজনৰ পাছে পাছে আহি হঠাৎ এনেকুৱা এডোখৰ স্থানত সেই ব্যক্তিজন অদৃশ্য হৈ গ'ল। সেই ব্যক্তিজনক বিচাৰি নাপায় ঋষিসকলে সেই স্থানতে নিমিষদেৱৰ নামত নৈমিষাৰণ্যৰ জন্ম দি মহাভাগৱত যজ্ঞ আয়োজন কৰিলে। সেই যজ্ঞকে আজি ঐতিহাসিক তামুলীগাঁৱৰ মৰিজাতি বিজয় সুখৰী মন্দিৰত ৰাইজে একত্ৰাপিত হৈ পৰম ভক্তিভাৱে সেইভাগে নৈমিষাৰণ্য ইয়াত উপস্থাপন কৰাইছে। এই নৈমিষাৰণ্যৰ যি কৃষ্ণ কথা আলোচনা হৈছে, যি জ্ঞান যজ্ঞ হৈছে, আমি ভাবিম এখন উশৃংখল সমাজত আজি বা সহস্ৰ বছৰ আগতে শৃংখলাবদ্ধ কৰিবলৈ লোৱা অন্যতম ব্যৱস্থাই হ'ল নাম ভক্তি বা আধ্যাত্মিক চিন্তা। যি চিন্তা আমি আজিহে কৰিছোঁ, আজি বা সহস্ৰ বছৰ আগতে প্ৰহ্লাদে কৰিলে। বামানয় শাস্ত্ৰে মুহি আছে সৰ্বজন, যি শাস্ত্ৰ বামানয় শাস্ত্ৰ, যি শাস্ত্ৰত মৰা কটাক প্ৰাধান্য দিয়া হৈছে, যি শাস্ত্ৰত জীৱ হত্যাক প্ৰাধান্য দিয়া হৈছে, তেনে শাস্ত্ৰ নস্বত কৰি একমাত্ৰ কৃষ্ণ ভক্তিৰ অমৃতময় এই মহা নাম অনুষ্ঠানৰ জৰিয়তে এখন উশৃংখল সমাজক শৃংখলাবদ্ধ কৰিবলৈ প্ৰহ্লাদে লোৱা প্ৰচেষ্টাক আজি ঐতিহ্যমণ্ডিত বিজয়চুক নামঘৰৰ সমস্ত সেৱকীয়ে তেনে এলানি মহান প্ৰচেষ্টা আগবাঢ়ি আহি এই অনুষ্ঠানভাগি আয়োজন কৰিছে। আপোনাসকলে জানে জীৱতৰণৰ একমাত্ৰ ব্যৱস্থা হ'ল কলিযুগত নাম, যি নামে উশৃংখল সমাজক শৃংখলাবদ্ধ কৰে, দৈত্য সমাজক শৃংখলাবদ্ধ কৰিলে। প্ৰহ্লাদে এতিয়া হৰিভক্তি দৈত্য সমাজৰ ধীৰে ধীৰে কোষে কোষে সোমাই গ'ল। সেয়ে পৰৱৰ্তী সময়ত বিৰোচনৰ দৰে পাৰিষদ দৈত্য সমাজত জন্মগ্ৰহণ কৰিলে, বলিৰ দৰে পাৰিষদ দৈত্য সমাজত জন্মগ্ৰহণ কৰিলে। এই অমৃতময় ভাগৱত তথা নাম অনুষ্ঠান বা জ্ঞান যজ্ঞৰ মহাত্ম আজি বিজয়চুকবাসী গাঁৱৰ ৰাইজে যি অনুষ্ঠান ভাগি আয়োজন কৰিছে, এই স্থানৰ পৰা পূব পশ্চিম উত্তৰ দিশে শত্ৰুৰ দিশে থকা ৰাইজৰ যে সৰ্বপ্ৰকাৰ মংগল হ'ব সেয়া ধূৰ সত্য। ভাগৱতত আমি একেবাৰে নিকীন, আমি একেবাৰে ক্ষুদ্ৰমান পণ্ডিত প্ৰবৰ আচাৰ্যসকল আছে, ভাগৱত ভাস্কৰসকল আছে। গতিকে তেখেতসকলৰ আগত ভাগৱত কেন্দ্ৰিক কথা কৈ আমি আমাৰ যোগ্যতা নিৰূপণ কৰিবলৈ গ'লে আমাক ভাগৱত ধৰিব। আপোনাসকলৰ নিৰ্দেশক মান্যতা প্ৰদান কৰি খোজকাঢ়িব নজনা কেঁচুৱাই দৌৰিবলৈ বিচৰাৰ দৰে অপৰিপক্ক জ্ঞানেৰে এই স্থানত উপবিষ্ট হোৱা হৈছে অল্পমতি দেহ আৰু উশৃংখল মন এটিলৈ অজানিত জ্ঞানবিদৰ সমস্ত কোটি মাৰ্জনা কৰি জন্মে জন্মান্তৰে আপোনাসকলৰ পথ পংকজত এক কণিকা ঠাই দিব বুলি পুনৰ সেৱা ধৰা হৈছে। এই স্থানলৈ আহোঁতে এটা কথা মনলৈ আহিছে, নামনি অসমৰ নাগাৰা নামত কলিযুগ আৰম্ভ হোৱাৰ আগে আগে সুধিলে যে প্ৰভু, কলিযুগত কৃষ্ণ নাম আৰু সৎসংগ যদি পায় জীৱই কি কল্যাণ সাধন কৰে বা কি কল্যাণ জীৱৰ লাভ হয়? ঈশ্বৰে ক'লে, তুমি এনেকুৱা এটা সময়ত মোক অবান্ত প্ৰশ্ন কৰিছা, মই এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰো। তুমি সময়ক নিয়ন্ত্ৰণ কৰি ৰাখিছা, উৰণ পুৰণ ভ্ৰমণ গজন চাৰিমুঠি জীৱ তোমাৰ অধীনত তুমি ৰাখিবলৈ সক্ষম হৈছা। তেনে এজন ঈশ্বৰ হৈ ভগৱন্ত হৈ সৰ্বগুণৰ অধিকাৰী হৈ মোৰ এই সামান্য প্ৰশ্নৰ উত্তৰ দিব কিয় নোৱাৰিবা প্ৰভু? মোক উত্তৰ দিব লাগিব। নাৰদ আকুৰ গ'ল। তেতিয়া ঈশ্বৰে নাৰদক ক'লে যে তুমি পূব দিশে গৈ থাকা, যিটো প্ৰাণীকে পোৱা সেই প্ৰাণীকে তুমি সুধিবা, সেই প্ৰাণীয়ে তোমাৰ সঠিক উত্তৰ দিব। ভগৱানৰ ইচ্ছা। নাৰদ আহি আছে, একো জীৱ জন্তু দেখা নাই। হঠাৎ নাৰদৰ চকুত পৰিলে এটা পতংগ, এটা গোবৰুৱা এটা ওলাই আহিছে। ঈশ্বৰৰ ইচ্ছা, নাৰদে গোবৰুৱাটোকে প্ৰণাম জনাই সুধিলে যে হে জীৱ, ভগৱানৰ নিৰ্দেশ, মই যিটো প্ৰাণীকে পাম সেই প্ৰাণীটোকে মই সুধিব লাগিব যে কলিযুগত কৃষ্ণ নাম আৰু সৎসংগ যদি জীৱই লাভ কৰে কি কল্যাণ সাধন হ'ব। এই প্ৰশ্ন মই তোমালৈ আগবঢ়াইছোঁ, তুমি মোক সঠিক প্ৰশ্নৰ উত্তৰ দিয়া। নাৰদৰ কথা শুনি গোবৰুৱাটো খুব কঁপিলে আৰু ওপৰলৈ ঠেংকেইটা কৰি পানি গোবৰুৱাটোৰ মৃত্যু হ'ল।
নাৰদে ভাবিলে বৰ ডাঙৰ কথা হ'ল, মই কিবা ভুল কৰিলোঁ নেকি? নাৰদ আকৌ ভগৱানৰ ওচৰলৈ গ'ল। ভগৱানক গৈ ক'লেগৈ যে প্ৰভু, মই তোমাৰ কথা মতে গোবৰুৱাটো সুধিলোঁ, কিন্তু গোবৰুৱাটো হ'লে মৃত্যু হ'ল। তেতিয়া নাৰদে ক'লে তুমি ভালকৈ নুসুধিলা চাগে, আকৌ যোৱা, যাকে পোৱা তুমি তাকে সুধিবা। এইবাৰ নাৰদে আপোনাসকলে জানে এটা দামুৰী পোৱালি দেখিলে। দামুৰী পোৱালিটোকে নাৰদে প্ৰণাম জনাই ভক্তি সহকাৰে সুধিলে যে সেই জীৱ, তুমি মোক সঠিক প্ৰশ্নৰ উত্তৰ দিয়া, কলিযুগত কৃষ্ণ নাম যদি শুনে আৰু যদি সৎসংগ লাভ কৰে জীৱৰ কি কল্যাণ সাধন হয়? নাৰদৰ কথা শুনাৰ লগে লগে গোবৰুৱাটোৱে 4 ঠেং আচাৰিবলৈ ধৰিলে আৰু এহাতমান জিভা উলিয়াই ক্ষমা কৰিব, গৰু পোৱালিটোৰ মৃত্যু হ'ল। নাৰদে ভাবিলে সৰ্বনাশ, মই এনেই বাক্যবান নিক্ষেপ কৰিলোঁ যে দুটা প্ৰাণী মোৰ সন্মুখত মৃত্যু হ'ল। প্ৰভুৱে মোক লৈ কি লীলা কৰিলে? কিজানি মই গোবৰৰ পাপত পৰিলোঁ নেকি? নাৰদৰ মনৰ সংশয় গুচোৱানে সংশয় বৃদ্ধিয়ে হৈছে। নাৰদ আকৌ ভগৱন্তৰ ওচৰ পালেহি, হে প্ৰভু, বৰ ডাঙৰ কথা হ'ল, মই প্ৰশ্ন সুধিলোঁ হয়, কিন্তু দুটা প্ৰাণী মৃত্যু হ'ল। এই পাপভাৰ প্ৰভু মোৰ হৃদয়ত নপৰিবনে? তেতিয়া ভগৱন্তে ক'লে যে পৃথিৱীত এটা বস্তু চাবা, যে জন্ম হ'লে মৃত্যুৰ লগ্ন হৈ আহে, যে জন্ম হ'লে মৃত্যু হ'বই, গতিকে মৃত্যুক কোনেও ৰুধিব নোৱাৰে। তুমি তাৰ বাবে সংশয় নকৰিবা, আকৌ যোৱা, তুমি যাকে পোৱা তাকে সুধিবা। ঈশ্বৰৰ নিৰ্দেশ, নাৰদৰ কৌতুহল এটা মন, কলিযুগত কৃষ্ণ নাম আৰু সৎসংগ পালে জীৱৰ কি কল্যাণ সাধন হয়? আকৌ নাৰদে আহি দেখিলে এখন অতব্য অৰণ্যৰ মাজত এক কণমানি শিশুৱে উমলি আছে। নাৰদে ভক্তি সহকাৰে সেই শিশুটিক সুধিলে যে সেই শিশু, তুমি দেৱ শিশু নে মই নাজানো, মানৱ শিশু নে মই নাজানো, দানৱ শিশু যদিও মই নাজানো, কিন্তু ঈশ্বৰৰ নিৰ্দেশ মোক এনে প্ৰশ্নৰ উত্তৰ দিয়া যে কলিযুগত কৃষ্ণ নাম যদি শ্ৰৱণ কৰিবলৈ পোৱা হয়, সৎসংগ যদি লাভ কৰিবলৈ পোৱা হয়, জীৱক কি কল্যাণ সাধন হয়? দেৱঋষি নাৰদৰ কথা শুনি সেই দেৱ শিশুটোৱে খুব হাঁহিবলৈ ধৰিলে। ইমানেই হাঁহিলে নাৰদ খঙত অগ্নিকৰ্মা হ'ল যে ইমান ভক্তিভাৱেৰে মই তোমাক সুধিছোঁ, অথচ তুমি মোক উপলুঙা কৰি মোৰ কথাটো তুমি গুৰুত্ব প্ৰদান কৰা নাই। কিন্তু নাৰদৰ যিমানে খং উঠিছে সিমানে তেওঁ হাঁহিছে। হাঁহি হাঁহি নাৰদক আচৰিত কৰি এজন দিব্য পুৰুষলৈ ৰূপান্তৰ ঘটিল আৰু নাৰদক প্ৰণাম জনালে, প্ৰভু দেৱঋষি, মোৰ সহস্ৰ অপৰাধ ক্ষমা কৰা আৰু মোক তুমি আশীষ প্ৰদান কৰা। নাৰদে একো বুজি পোৱা নাই। তেতিয়া সেই দিব্য পুৰুষজনে নাৰদক ক'লে যে কলিযুগ আৰম্ভ হৈছে দেৱঋষি। কলিযুগৰ আচল মহাত্ম তথা আচল পুণ্যাত্মা বা আচল মহাপুণ্য কৰ্মই হ'ল কৃষ্ণ নাম আৰু সৎসংগ। এই কলিযুগৰ আৰম্ভণিতে মোৰ প্ৰথম জন্ম গোবৰুৱা, তোমাৰ মুখত শুনিলোঁ মই কৃষ্ণ নাম আৰু তুমি নিজে এজন মহন্ত। মোৰ গোবৰুৱা জন্মৰ উত্তৰণ ঘটিল, মই মুক্তি পালোঁ। দ্বিতীয় জন্মত মই গৰু হিচাপে জন্মগ্ৰহণ কৰিলোঁ। মোৰ কি সৌভাগ্য, গৰু হিচাপে জন্মগ্ৰহণ কৰোঁতে মই তোমাৰ মুখত কৃষ্ণ নাম শুনিবলৈ পালোঁ আৰু তোমাক মই এজন সন্ত মহন্তৰ মই সাক্ষাৎ লাভ কৰিলোঁ। গতিকে মোৰ দ্বিতীয় জন্মৰ মোৰ মুক্তি হ'ল। সেই দেৱঋষি, মনুষ্য হিচাপে মই জীৱৰ অন্তিমটো জন্ম, এই মনুষ্য জন্মটো মোৰ শুভ ক্ষণ বা সৌভাগ্য হ'ল। মই তোমাৰ মুখত কৃষ্ণ নাম আৰু তুমি মহাসন্তৰ মই সান্নিধ্য পালোঁ, মই পৰম পদ লাভ কৰিলোঁ, মই বৈকুণ্ঠলৈ যোৱাৰ ব্যৱস্থা হ'ল। মোৰ সহস্ৰ অপৰাধ ক্ষমা কৰি তুমি মোক কৃপা পৰীক্ষণ কৰা। দেৱঋষি নাৰদক প্ৰণাম জনাই সেই দিব্যপুৰ বৈকুণ্ঠলৈ গ'ল। সেই সুধীবৃন্দ, আজি এনে এটি পৰিৱেশ সূচনা কৰিছে ঐতিহাসিক এই বিজয়চুক বৰনামঘৰ সমস্ত গাঁৱৰ ৰাইজে। আমি মহাপ্ৰভুক প্ৰাৰ্থনা জনাম, কলিযুগত কৃষ্ণ নামৰ যি মহাত্ম, সন্ত সংগৰ যি মহাত্ম, সেই মহাত্মৰ দ্বাৰা এই গাঁৱৰ পূব পশ্চিম উত্তৰ দিশে চতুৰ্দিশে থকা ৰাইজৰ সৰ্বপ্ৰকাৰ মংগল হওক। আমি যেন সমস্তজন ঈশ্বৰৰ কৃপা ধন্য হৈ যেন জীৱন অতিবাহিত কৰিব পাৰোঁ সুখ আৰু সমৃদ্ধি। সেই বাৰ্তা এই ভাগৱত ব্যাখ্যা আৰু পাঠ অনুষ্ঠানে আমাৰ মাজত আনি দিয়ে। আপোনাসকলে জানে, যি শাস্ত্ৰই কোটি সূৰ্যসমূহ পোহৰ দিয়ে, সেই অৰ্থ সূচাবৰ বাবে ভাও অক্ষৰ যোগ কৰা হৈছে। যি শাস্ত্ৰই সনক সনাতন সনত কুমাৰ চাৰিসিদ্ধৰ দৰে অহনিতে কৃষ্ণৰ গুণগান গায়, সেই অৰ্থ সূচাবৰ বাবে গ অক্ষৰ যোগ কৰা হৈছে। যি শাস্ত্ৰত চাৰি বেদৰ সাৰ বৰ্তি আছে, সেই অক্ষৰ সূচাবৰ বাবে উ অক্ষৰ যোগ কৰা হৈছে। আৰু যি শাস্ত্ৰৰ শ্ৰৱণ বা কীৰ্তন কৰিলে জীৱত তৰণ হয়,
সেই অৰ্থসূচৰ বাবে ক অক্ষৰ যোগ কৰি মহাভাগৱত সৃষ্টি হৈছে। আৰু ইয়াকো কোৱা হৈছে ভাবানে ভাবুক। এজন ব্যক্তি ভাবুক হ'ব, অৰ্থাৎ ভাবিব। কি ভাবিব? কৃষ্ণ কথা ভাবিব। গোপীসকলে যেনেধৰণে কৃষ্ণ কথা ভাবি ভাবি কৃষ্ণময় হৈছিল। ভৈলন্ত মণ্ডলাকাৰ হাতে গলে ধৰি হবে বোলে মোকে আলিঙ্গি আছিল। ৰাধাই কৃষ্ণক ধৰি আছিলে নে তুলসীয়ে কৃষ্ণক ধৰি আছিলে, সেয়া আমাৰ বিচাৰ্য বিষয় নহয়। কিন্তু আচল বিচাৰ্য বিষয়টো হ'ল ভৈলন্ত মণ্ডলাকাৰ হাতে গলে ধৰি হবে বোলে মোকে আলিঙ্গি আছে হৰি। কৃষ্ণৰ প্ৰতি যি ভক্তিভাৱ, কৃষ্ণৰ প্ৰতি যি আত্মনিবেদন, সেই আত্মনিবেদনত তেওঁলোকৰ প্ৰতিটো কৰ্মই কৃষ্ণকেন্দ্ৰিক হৈছে। তুলসীয়ে যদি সন্মুখত ৰাধিকাক দেখিছে, কৃষ্ণ সমবেশী। এই যিটো ভক্তিভাৱ, সেইটো হ'ল ভাবুক। আৰু যেতিয়া ভাবুক হ'ব, তেওঁ হৃদয়ত গ অক্ষৰ আহিব। আপোনাসকলে জানে জ্ঞান আহিব। কাৰ জ্ঞান? কৃষ্ণ জ্ঞান। কৃষ্ণৰ প্ৰতি যেতিয়া জ্ঞান আহিব, তেওঁ আপোনাসকলে জানে পৰম তত্ত্ব পাব, অৰ্থাৎ বৈষ্ণৱী জ্ঞান লাভ কৰিব। যেতিয়া এজন মহাভক্তই বৈষ্ণৱী জ্ঞান লাভ কৰিব, তেওঁ পৰম তত্ত্ব পাই বৈকুণ্ঠলৈ গমন কৰিব। সেই অমৃতময় শাস্ত্ৰ মহাভাগৱত আজি আমাৰ এই ঐতিহাসিক তথা ঐতিহ্যমণ্ডিত হৰি মন্দিৰত ব্যাখ্যা হৈছে। আপোনাসকলে জানে ভাগৱত ব্যাখ্যা খুব সুন্দৰভাৱে আমাৰ সত্ৰাধিকাৰ প্ৰভুশ্বৰ আছে, আমাৰ শইকীয়া মহোদয় আছে। তেখেতসকলে খুব সুন্দৰ ব্যাখ্যা আপোনাসকলক আগবঢ়াব। যি অমৃতে মানুহক প্ৰশান্তি দিব পাৰে, যি অমৃতে মানুহৰ হৃদয় ৰঞ্জন কৰিব পাৰে। আমি বৰ্তমান ভোগৰ লগত দৌৰি থকা ক্ষণত আমি উপনীত হ'লো। আমাক লাগে মনোৰঞ্জন, কিন্তু শ্ৰীমদ ভাগৱতে দিব আমাক হৃদয় ৰঞ্জন। যি হৃদয় ৰঞ্জনে আমাৰ অন্তৰ সময়ত মানুহৰ শুভবুদ্ধি উদয় কৰিবলৈ সক্ষম হ'ব। সেই বুদ্ধিবৃন্দ, আপোনাসকলে জানে মহাভাগৱত প্ৰভুশ্বৰে খুব সুন্দৰভাৱে ব্যাখ্যা কৰিব। আদি নিৰঞ্জনৰ পৰা ক্ৰম অনুযায়ী মহাভাগৱত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনলৈকে আহিলে। ইডালি সিডালি লাগি নগৈলে তিলেক ভাগি, খুব সুন্দৰ পদ প্ৰয়াস হিচাপে আপোনাসকলে জানে। এই মহাভাগৱত কলিযুগ আৰম্ভ হোৱাৰ 30 বছৰৰ পাছত প্ৰথমবাৰ আৰম্ভ হ'ল জীৱমুক্তিৰ বাবে। অৰ্থাৎ অভিভক্ত জীৱনৰ শুভমুক্তি হ'ব লাগে। আমি আজি মহাভাগৱত ইয়াত পাঠ হ'ব, আমি শ্ৰৱণ কৰিম। আমাৰ উদ্দেশ্য আছে, উদ্দেশ্য হ'ল এই অঞ্চলৰ প্ৰতিজন ব্যক্তিৰ হৃদয়ত কৃষ্ণ নাম বাসা হওক আৰু সমস্তৰে অপায় মংগলবিলাক মৰিখন হওক। যিবিলাক আমাৰ নেতিবাচক চিন্তা, এই নেতিবাচক চিন্তাবিলাকৰ পৰিসমাপ্তি হওক। যি আমাৰ কালগ্ৰস্ত চিন্তা, আমাৰ কালগ্ৰস্ত দেহ, অভিভক্ত যি আমাৰ জীৱন, এই জীৱনবিলাকৰ শুভমংগল প্ৰকাশ হ'ব। ইয়াৰ জ্বলন্ত উদাহৰণ পৰীক্ষিত। কলিযুগ আৰম্ভ হোৱাৰ 30 বছৰ পাছত পৰীক্ষিতক তক্ষকে দংশন কৰিব। আৰু সেই পৰীক্ষিতৰ শুভমুক্তিৰ বাবে পবিত্ৰ ভাদ মাহৰ শুক্লা নৱমী তিথিৰ পৰা পূৰ্ণিমালৈকে সপ্তদিবা সপ্তদৈঘ মহাভাগৱতৰ আয়োজন গংগা নদীৰ পাৰত। আৰু তাত আপোনাসকলৰ দৰে মহান মহান ঋষিসকল শ্ৰোতা, ব্যাসৰ দৰে ঋষি তাত শ্ৰোতা। ইয়াৰ পৰৱৰ্তী ক্ষণত আপোনাসকলে জানে কলিযুগ আৰম্ভ হোৱাৰ 200 বছৰৰ পাছত মহাভাগৱত আয়োজন হৈছে পবিত্ৰ আহাৰ মাহৰ শুক্লা নৱমী তিথিৰ পৰা পূৰ্ণিমালৈকে। ইয়াৰ এটা কাহিনী আছে, আপোনাসকলে জানে, তথাপিতো আমি প্ৰাসংগিক বুলি ভাবি কাহিনীটো আওতালৈ আনিছোঁ। আত্মদেৱ নামৰ এজন ব্ৰাহ্মণ নিসন্তান। তেওঁ মনত এটাই দুখ, তেওঁ অপুত্ৰ। সেই অপুত্ৰ ব্ৰাহ্মণজনে কাহানিও শান্তিৰে জীয়াই থাকিব পৰা নাই। সদায় তেওঁ এটি পুত্ৰ সন্তান ভগৱানক বিচাৰে। এদিন তেওঁ আমন জীৱনতে পথাৰ দি গৈ থাকোঁতে এজন ঋষিক পালে। ঋষিক তেওঁ চৰণত ধৰি প্ৰণাম জনাই ক'লে, মণিবৰ, মোৰ আজিলৈকে সতি সন্ততি জন্ম হোৱা নাই। মোক আপুনি এনে এটা বৰ প্ৰদান কৰক যাতে মই এটি পিতৃত্বৰ গৌৰৱ লাভ কৰিব পাৰোঁ, নহ'লে মই প্ৰাণ বিসৰ্জন দিম। ঋষিজনে ক'লে, তোমাৰ দেখোন কপালত সন্তান জন্ম হ'ব আমি কোনো সম্ভাৱনাই দেখি পোৱা নাই, গতিকে এই আশা তুমি পৰিত্যাগ কৰা। ব্ৰাহ্মণ আত্মদেৱ আকৌ কৈছে, প্ৰভু মোক তুমি কৃপা কৰিবন কৰা, নহ'লে মই প্ৰাণ বিসৰ্জন দিম। সেই আত্মদেৱ নামৰ ব্ৰাহ্মণজনৰ মনৰ সন্তুষ্টিৰ বাবে এটা ফল দান কৰিলে ঋষিজনে।
আৰু ক'লে এই ফলটো তুমি লৈ যোৱা আৰু এই ফলটো তুমি তোমাৰ পত্নীয়ে যদি গ্ৰহণ কৰে, যদি পত্নীয়ে ভক্ষণ কৰে, তুমি নিশ্চয় এটি পুত্ৰ সন্তানৰ মুখ দেখিবলৈ পাবা। আনন্দত আত্মহাৰা হৈ আত্মদীপ নামৰ ব্ৰাহ্মণজন গৃহলৈ আহিলে আৰু নিজৰ পত্নীক সমস্ত পৰিঘটনা বিৱৰি ক'লে যে মই এজন ব্ৰাহ্মণ ঋষি পালোঁ আৰু ঋষিজনে মোক এনেধৰণে ভাবি বৰ দিলে, এই ফল তুমি ভক্ষণ কৰা আৰু আমি পিতৃত্বৰ আৰু মাতৃত্বৰ গৌৰৱৰ অধিকাৰী হোৱা। হিতে বিপৰীত হ'ল। আত্মদেৱ যিমান ধাৰ্মিক, তেওঁ কিন্তু পত্নী সিমান ধাৰ্মিক নহয়। পত্নী দুষ্টা, চঞ্চলা, উশৃংখল এগৰাকী মহিলা। পত্নীয়ে ভাবিলে যে সতী সন্তান গৰ্ভত যেতিয়া ধাৰণ কৰিম, কিমান নীতি নিয়ম ব্ৰত পালন কৰিব লাগিব। এই নীতি নিয়ম ব্ৰত পালন কৰা মোৰ বাবে সম্ভৱ নহয়, গতিকে এনে সতী সন্তান আমাক নালাগে, গতিকে মই এইখিনি হ'লে কৰিব নোৱাৰোঁ। তেওঁ মনত দুষ্টা বুদ্ধি আহিল। কিন্তু কি কৰিব, স্বামীলৈও ভয় আছে, কিজানি স্বামীয়ে তেওঁ উগ্ৰ শাস্তি দিয়ে। গোটেই বিষয়টো তেওঁ নিজৰ ভনীয়েকৰ লগত, ভগ্নীৰ লগত আলোচনা কৰিলে। ভগ্নীৰ লগত আলোচনা কৰি ক'লে যে কি কৰিম এতিয়া। আপোনাসকলে জানে, এতিয়া ভনীয়েকে ক'লে যে মোৰ গৰ্ভত 3 দিনৰ এটি সন্তান ধন সৃষ্টি হৈছে। এই সন্তানটো মই তোমালৈ আগবঢ়াই দিম, কিন্তু এটা চৰ্ত হ'ব লাগিব। বোলে তুমি যি চৰ্তকে পালন কৰিবলৈ কোৱা সেই চৰ্তকে মই পালন কৰিম, কিন্তু মই ফলটো কিন্তু ভক্ষণ নকৰোঁ। আৰু মই ফলটো ভক্ষণ নকৰাৰ কথা জানিলে স্বামীয়ে মোক শাস্তি দিব, গতিকে স্বামীৰ শাস্তিৰ পৰা তুমি মোক পৰিত্ৰাণ দিয়া। তেতিয়া ক'লে তোমাৰ যিমানবিলাক সম্পত্তি আছে সকলোখিনি সম্পত্তি তুমি মোক দান দিব লাগিব, তেতিয়া মই তোমাক মোৰ গৰ্ভ সন্তান দি তোমালৈ আগবঢ়াই দিম। তেতিয়া ক'লে এইটো সাধাৰণ কথা, মোৰ সম্পত্তি বহুত আছে, মই তোমাক দি দিম। তেতিয়া তেওঁ স্বামী সন্তুষ্টিৰ বাবে ভনীয়েকক নিজৰ ঘৰলৈ লৈ আহিলে। লৈ আহি একেলগে সহবাস আৰম্ভ কৰিলে। ব্ৰাহ্মণে নাজানে তেওঁ পত্নীয়ে গৰ্ভধাৰণ কৰিছিলে, তেওঁৰ পত্নীৰ ভগিনীয়েকে গৰ্ভধাৰণ কৰিছিল। কিন্তু তেওঁ ভাবিছে যে ব্ৰত পালন কৰিছে, ভিতৰৰ পৰা পত্নী বিশেষ বাহিৰলৈ ওলাই মেলি অহা মেলা নাই, গতিকে তেওঁ যে ভগৱানক চিন্তা কৰিছে তেওঁ এটি সন্তানৰ মুখ দেখিবলৈ পাব। আনন্দত আত্মতৃপ্তিলৈ আত্মদেৱ ব্ৰাহ্মণ আছে। কিন্তু তেওঁলোকৰ মনত এটা বুদ্ধি পেলালে যে ফল এটা খোৱালে মানুহে জন্ম দিব পাৰে নে সতী সন্তান, এইটো কেনে অস্বাভাৱিক কথা। ই স্বাভাৱিক নে অস্বাভাৱিক এক প্ৰমাণ চোৱা যাওক। কাষতে চৰি থকা গাই গৰুজনীক সেই ফলটো খুৱাই দিয়া হ'ল। ভগৱানৰ ইচ্ছা, গাই গৰুজনী লাহে লাহে গৰ্ভস্থ হ'ল। নিৰ্দিষ্ট সময়ত ব্ৰাহ্মণৰ পত্নীয়ে এটি সন্তান স্বামীৰ হাতত তুলি দিলেহি নিজৰ সন্তান বুলি। ভনীয়েকে জন্ম দিয়া সন্তানটোকে নিজৰ সন্তান বুলি স্বামীৰ আগত তুলি দিলে। স্বামী আনন্দত আত্মহাৰা হ'ল, কাৰণ ব্ৰাহ্মণক তেওঁ এটা সন্তান বিচাৰিছিলে আৰু ব্ৰাহ্মণে আশীৰ্বাদ দি তেওঁক এটা সন্তানৰ পিতৃত্বৰ গৌৰৱ অধিকাৰী কৰিলে। তাৰ 3 দিনৰ পাছত ব্ৰাহ্মণৰ আৰু আনন্দিত হ'ল, গৰুজনীয়ে প্ৰসৱ কৰিলে। কিন্তু তাতোতকৈ ডাঙৰ কথা, গৰুজনীয়ে ডাঙৰী পোৱালি বা গৰু পোৱালি জন্ম নিদিলে, দিলে এজন দেৱশিশু ভাতৃক ব্যক্তি। সেই ব্যক্তিজনৰ কাণকেইখন গৰুৰ বাবে হোৱাৰ কাৰণে তেওঁৰ নাম গোকৰ্ণ দিয়া হ'ল। এজন সন্তান বিচাৰোতে পিতৃয়ে 2জন সন্তান লাভ কৰিলে, ইয়াতকৈ আৰু আনন্দ কি থাকিব পাৰে। তেওঁ ভগৱানক ইমানেই ধন্যবাদ দিলে যে প্ৰভু, মই যি বিচাৰিছিলোঁ তুমি মোক সঁচাকৈ দিলা। ইতিমধ্যে 2জন সন্তানক পাই ব্ৰাহ্মণ আনন্দত আত্মহাৰা হ'ল। চন্দ্ৰকলা বহাৰ দৰে 2জন ডাঙৰ দীঘল হৈ আহিলে, কিন্তু 2জনৰ জীৱন যাত্ৰা পৃথক হ'ল। অতি দুষ্টা মহিলাগৰাকীৰ ভগ্নীয়েকে যি সন্তান জন্ম দিলে, তেওঁৰ নামটো হ'ল ধুন্দুলাকাৰী আৰু তেওঁ অসৎ সংগ ল'লে। সেই ব্ৰাহ্মণৰ আশীৰ্বাদত গৰুজনীয়ে গাইজনীয়ে যি সন্তান জন্ম দিলে, তেওঁ সন্ত সংগ ল'লে। 2জনে নিজৰ নিজৰ জীৱন যাত্ৰাৰ পথ বাচিলে। গোকৰ্ণ হ'ল মহাধাৰ্মিক মহাসাধু সন্ত আৰু এওঁ হ'ল এজন দুষ্ট দানৱ চৰিত্ৰৰ ব্যক্তি। কালক্ৰমত তেওঁ 5গৰাকী ৰমণীক বিয়া কৰালে আৰু তেওঁ জীৱন যাত্ৰাৰ পদ্ধতি হ'ল বৃত্তি ল'লে, চোৰ দগাবাজ ডকাইতি কৰ্ম কৰি পৰিয়াল পোহপাল দিয়ে। 5গৰাকী পত্নী এদিন আলোচনা কৰিলে যে আমাৰতো স্বামীয়ে আমাক সদায় লোকৰ ঘৰত চোৰ ডকাইত অত্যাচাৰ কৰি আমাক পোহপাল দিছে, এই কথা ৰজাই গম পালেতো এদিন আমাক শাস্তি দিব, কি কৰা যায়। 5জনীয়ে চিন্তা কৰিলে যে ইয়াক মাৰি পেলোৱাই ভাল। 5গৰাকী পত্নীয়ে মৰিয়াই এডাল বাঁহেৰে সেই ধুন্দুলাকাৰী স্বামীক
মৃত্যুদণ্ড দিলে। মৃত্যুদণ্ড দিয়াৰ পাছত তেওঁ শৰীৰটো প্ৰেতত্ব হৈ ৰূপান্তৰ কৰি প্ৰেতাত্মা হ'ল। আৰু এই প্ৰেতত্ব শৰীৰে এদিন তেওঁ ভাতৃ কনিষ্ঠ ভাতৃ গোকৰ্ণক স্বপ্নত ক'লেহি যে ভাতৃ পত্নীৰ হাতত নিধন হৈ মই মুক্তি পোৱা নাই, মোৰ শৰীৰ প্ৰেতাত্মালৈ ৰূপান্তৰ গ'লেই, গতিকে মোক তুমি মুক্তিৰ ব্যৱস্থা কৰা। তেতিয়া গোকৰ্ণই ভাতৃ কল্যাণৰ হকে আপোনাসকলে জানে কলিযুগ আৰম্ভ হোৱাৰ 200 বছৰ পাছত পবিত্ৰ আহাৰ মাহৰ শুক্লা নৱমী তিথিৰ পৰা পূৰ্ণিমালৈকে সপ্ততি বা সপ্তনৈক মহাভাগৱত পাঠৰ আয়োজন কৰিলে। আৰু এই শ্ৰৱণ কীৰ্তনৰ জৰিয়তে সেই প্ৰেতত্ব শৰীৰ পৰিত্যাগ কৰি ধুন্দুলাকাৰীয়ে পৰমাত্মাত বিলীন হোৱাৰ সৌভাগ্য লাভ কৰিলে। এয়া হ'ল সপ্ততি বা সপ্তনৈক যোৰা মহাভাগৱতৰ দ্বিতীয় আখ্যান। ইয়াৰ পাছত আহিলে কলিযুগ আৰম্ভ হোৱাৰ প্ৰায় 300 বছৰ পাছত দেৱঋষি নাৰদ গৈ আছে। দেৱঋষি নাৰদে দেখিলে এগৰাকী খুব সুন্দৰ দীপলিপ কন্যাই ইনাই বিনাই বৃন্দাবন ক্ষেত্ৰত কান্দি আছে। কাষতে দুজন বৃদ্ধ ব্যক্তি অতি বিনয়ীভাৱে ভক্তিভাৱে দেৱঋষি নাৰদে সেই মহিলাগৰাকীক দীপলিপ কন্যাগৰাকীক প্ৰণাম কৰি ক'লে যে তুমি দেৱী নে মানৱী নাজানো, কিন্তু কিয় কান্দিছা ইয়াৰ সমিধান আমাক বা ইয়াৰ কিয় কান্দিছা ইয়াৰ কাৰণ ক'বানে? তেতিয়া সেই দীপলিপ কন্যাগৰাকীয়ে দেৱঋষি নাৰদক ক'লে যে দেৱঋষি মোৰ কাহিনী শুনিলে মইহে নালাগে তুমিও কান্দিবা। মোৰ কি হ'ল জানানে? বোলে মই একো নাজানো, কলিৰ কাষত পৰি চোৱা মই দিনে দিনে যুৱতীলৈ ৰূপান্তৰ ঘটিছোঁ। মই হ'লো ভক্তি মাতৃ। আৰু মোৰ যে কাষত এই বৃদ্ধ দুজন দেখিছা, এই দুইজন হ'ল মোৰ পুত্ৰ, এজন জ্ঞান আৰু এজন বৈৰাগ্য। এইটো কাৰোভাৱে স্বাভাৱিক হ'ব নোৱাৰে। পিতৃ ডেকা হৈ থাকিব, যুৱা অৱস্থা হৈ থাকিব, পুত্ৰদ্বয় বৃদ্ধ অৱস্থালৈ যাব, কোনো পিতৃ মাতৃয়ে সেয়া সহ্য কৰিব নোৱাৰে। আপুনিও কৰিব নোৱাৰে, আমিও কৰিব নোৱাৰোঁ, নতুন পুৰুষেও এই কথাটো আদৰি ল'ব নোৱাৰে। তেতিয়া দেৱঋষি নাৰদে ক'লে এইটো বৰ আচৰিত কথা যে তুমি ভক্তি মাতৃ, গতিকে কলিয়ে তোমাক ইমান অত্যাচাৰ কৰিছে, তুমি দিনে দিনে দীপলিপ কন্যালৈ ৰূপান্তৰ ঘটিছা আৰু তোমাৰ দুজন পুত্ৰ জ্ঞান আৰু বৈৰাগ্য দুইজন বৃদ্ধা অৱস্থা হৈছে। এই কাহিনী আমাক আৰু এটা কথা কয়, হৃদয়ত কেতিয়া ভক্তি আহিব? প্ৰথম কথা আহিব মানৱ সেৱা, কৃষ্ণ সেৱা, গুৰু সেৱা, মানুহে মানুহক ভাল পাব লাগিব। সেয়াই হ'ল জ্ঞান। পাঠ্যক্ৰমিক জ্ঞানৰ অধিকাৰী হৈ আমি কিছুমান কথা ক'লেই নহ'ব, আমাক আচল জ্ঞান লাগিব, যি মানুহক ভাল পোৱাৰ জ্ঞান। সেই জ্ঞান আহিব লাগিব। আৰু জ্ঞান অহাৰ লগে লগে মানুহৰ হৃদয়ত আহিব বৈৰাগ্য ভাৱ। যি বৈৰাগ্য ভাৱ হৃদয়ত আহিব, জ্ঞান আৰু বৈৰাগ্য একাত্ম হোৱাৰ লগে লগে হৃদয়ৰ খালী ঠাই পূৰ্ণ কৰিব ভক্তি। সেই বুজিবৃন্দ, সেই ভক্তি মাতৃ মংগলৰ অৰ্থে দেৱঋষি নাৰদে 4 সিদ্ধৰ লগত আলোচনা কৰিলে যে ভক্তি মাতৃ অৱস্থা এনেকুৱা হ'ল যে কি কৰিব লাগিব। 4 সিদ্ধই তেতিয়া বিধান দিলে যে মহাভাগৱত চৈতন্য হ'ব আৰু ভক্তি মাতৃক শ্ৰৱণ কৰিব। তেতিয়া ভক্তি মাতৃয়ে স্বাভাৱিক অৱস্থা আৰু জ্ঞান বৈৰাগ্যই স্বাভাৱিক অৱস্থা ঘূৰাই পাব। কলিযুগ আৰম্ভ হোৱাৰ প্ৰায় 300 বছৰ পাছত পবিত্ৰ বৃন্দাবন ক্ষেত্ৰত 4 সিদ্ধক লগত লৈ পবিত্ৰ কাতি মাহৰ শুক্লা নৱমী তিথিৰ পৰা পূৰ্ণিমালৈকে 7 দিন 7 ৰাতি শ্ৰীমদ ভাগৱত পাঠ আয়োজন কৰা হ'ল। জানে এই কলিযুগ আৰম্ভ হোৱাৰ 300 বছৰ পাছত ভক্তি মাতৃৰ স্বাভাৱিক অৱস্থা ঘূৰাই আনিবৰ বাবে 4 সিদ্ধৰ সন্মুখত লৈ দেৱঋষি নাৰদে ঋষিসকলক লগত লৈ সপ্ততি বা সপ্তনৈক পবিত্ৰ কাতি মাহৰ শুক্লা নৱমী তিথিৰ পৰা পূৰ্ণিমালৈকে আয়োজন কৰিলে মহাভাগৱত। এই ভাগৱতৰ প্ৰভাৱত ইদিনা সিদিনাকৈ ভক্তি মাতৃয়ে নিজৰ স্বাভাৱিক অৱস্থা আৰু জ্ঞান বৈৰাগ্য পুত্ৰই নিজৰ স্বাভাৱিক অৱস্থা পাবলৈ সক্ষম হ'ল। সেই হৰিবৃন্দ, মহামাৰীয়ে সমস্ত বিশ্বক কোঙা কৰি তোলা ক্ষণত আমি মানুহ জাতিটোৰ ভোগৰ পাছে পাছে দৌৰি থকাৰ সময়ত উশৃংখল সমাজ এখনে আমাক দিনে দিনে গ্ৰাস কৰাৰ মুহূৰ্তত এটা ঐতিহাসিক চিন্তা তথা ইতিবাচক চিন্তা, এই ঈশ্বৰ চিন্তা। আমি পুনৰবাৰ
চেঁচাসত্ৰ মৰিজাতি তামুলীগাঁও এই বিগলচুক হৰি মন্দিৰৰ সেৱকসকললৈ আমাৰ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। তেখেতসকলৰ যি মনৰ সৎ অভিষ্ট, যি সৎ চিন্তা, যি কৃষ্ণ চিন্তা, এই কৃষ্ণ চিন্তাই তেখেতসকলক মহিমামণ্ডিত কৰক। মহাভাগৱত পাঠ, এই অমৃতময় পাঠেৰে সমস্ত জগতে মনৰ সৎ সিদ্ধি কৰক। আপোনাসকলে জানে ভাগৱত পাঠত নিশ্চয় ওলাব, বা আপোনাসকলে ইয়াকো জানে জগদীশ মিশ্ৰৰ দৰে মহান পুৰুষৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে মহাভাগৱত লাভ কৰিছে। মহাভাগৱতকে আজি পবিত্ৰ হৰি মন্দিৰত চৰ্চা হৈছে, আলোচনা হৈছে। নামত শৰণলৈ কবাৰে নামে হৰে সমস্ত পাতে, প্ৰথমে দহিব পাতক ছয় মিলাই মহাপুণ্য অদ্ভুত। এই সমস্তজনৰ হৃদয়ত পুণ্যই আলোড়িত হওক, সকলোকে মহাপ্ৰভুৱে সুখ আৰু সমৃদ্ধিৰে জীৱন অতিবাহিত কৰিবলৈ শক্তি দিয়ক। মহাভাগৱত পাঠক আমি এনে এঠাই সেৱাৰে সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰকে আদি কৰি ভাগৱত আচাৰ্যসকল, ভাগৱত ব্যাখ্যাকাৰক মহোদয়কে প্ৰমুখ কৰি ভকত বৈষ্ণৱসকল সকলোকে আমাৰ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰা হৈছে। অচত মাছত গময় হে প্ৰভু, এই মহাভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ জৰিয়তে তুমি আমাক অসৎ পথৰ পৰা সৎ পথৰ সন্ধান দিয়া। তমসুমাদি গময় হে প্ৰভু, এই মহাভাগৱতৰ তুমি আমাক এনে ক্ৰিয়া দিয়া, তমসুমাদি গময়, আন্ধাৰৰ পৰা আমাক পোহৰৰ বাট দেখুৱাই দিয়া। মৃত্যুমা অমৃতংগময় হে প্ৰভু, জন্ম হলে মৃত্যু স্বাভাৱিক, কিন্তু এনেই মৃত্যু প্ৰদান কৰা যি মৃত্যু তোমাৰ কৃপাধন্য। ও মহান্তি, ও মহান্তি, ও মহান্তি। এই প্ৰাৰ্থনাৰে আমি সমস্তজনৰ চৰণত এক কণিকা আমাক স্থান দিয়া। সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰলৈ পুনৰবাৰ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰি ভকতসকল ভাইসকললৈ আমাৰ সেৱা নিবেদন কৰা হৈছে। জয় গোবিন্দ কৃষ্ণ।